দহে নকলেও মাকৰ মন। আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে। এনে লাগি থাকিল তাইৰ। হওঁতেতো ল'ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে, তাকো নিজ ককা দেউতাকৰ লগত। ইপিনে আইজনীৰ মানুহজন বুধিন আজি 10 দিন মানেই হ'ল নৈ সিপাৰলৈ যোৱা। সিটো নৈখনৰ সিপাৰ সিপাৰ কৰিয়ে থাকে। তথাপিও কিয় জানো তাইৰ অন্তৰাত্মাই কঁপি আছে এইকেইদিন। এখন ভৰা ঘৰৰ বোৱাৰী আইজনী, শহুৰ শাহু দেৱৰ ননদেৰে ভৰি থকা ঘৰ তাইৰ। তাৰোপৰিও তাইৰ নিজৰ দুজনীকৈ ছোৱালী আছে। এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল'লে, আনজনীয়েও কোনোদিনা খবৰ শুনাই তাৰ ঠিক নাই। ইপিনে ডাঙৰজনীক বিচাৰি আজিকালি ইজোৰা সিজোৰা আহিয়েই থাকে। হয়তো তাইকো বছৰেকৰ ভিতৰতে দিবই লাগিব। অৱশ্যে ছোৱালী দুজনী আছে কাৰণে তাই অলপ ৰেহাই পায় কামবোৰৰ পৰা। গৰুৱে গায়ে হাঁহে পাৰই ভৰা ঘৰ এইখন। এইবাৰ যেনিবা হালোৱা ল'ৰাটো নিগাজিকৈ থাকিবলৈ লোৱাৰ পৰা তাইৰ গৰু গাইৰ পিনে নাচালেও হৈছে। শাহুৱেকে সিজোৱা কৰা কৰে যদিও বাকী গোটেইখনতো তাইৰে ওপৰতেই ন্যস্ত। দেৱৰ এটাৰ বিয়াৰ কথাও চলি আছে। তাৰ বিয়াখন হৈ গ'লেও তাই অলপ সকাহ পাব। ইপিনে ননদ দুজনী নামতহে আছে, কোনো কামতে হাত নিদিয়ে তাহাঁতি। এনেকৈয়ে পয়েকৰ ঘৰৰ পৰা খেদা খাই অহা নাই। তাৰোপৰি আইজনীৰ মৰমৰ তাঁতশালখনতো আছেই, য'ত সময় পালেই বহি তাইৰ মনৰ হেঁপাহবোৰ ফুলৰ চানেকিৰে পূৰ কৰে। এইটোৱেইতো তাইৰ পচন্দৰ কাম। বাকী বনাই সিজাই যদিও ভাল পায়, শাহুৱেকে ভাতৰ চৰু এৰি দিয়া নাই। তাত নাই ভালেই পাইছে, নহ'লে কেনেকৈ আঁত মাৰিলেহেঁতেন তাই অতসোপা কামৰ, তাকো অকলে অকলে। কিনো হৈছে আজিচোন সূতাও বাৰে বাৰেই ছিগিছে, আৰু এই কাউৰীজাককনো আজি পাইছে কিহে? অথনিৰে পৰা ৰমলিয়ায়ে আছে। আইজনীয়ে এইবাৰ তাঁতৰ শালৰ পৰা উঠিল। মনতে ভাবিলে, যাহ আজি নহ'বই ইয়াতে, বহিলেহে সূতা ছিগিব। তাই গৈ তাহাঁতৰ খেৰী ঘৰটোৰ সিমূৰ পালেগৈ এইবাৰ। ৰ'দত শুকোৱা কাপোৰকেইটা লৈ উভতিল। তেনেতে তাই দেখিলে এটা ক'লা মেকুৰী বৰ ঘৰলৈ সোমাই গৈছে। তাই মেকুৰীটোক দেখি যেনেকৈহে চিঞৰিলে, শাহুৱেকো উধাটো খাই আহিল। কি হ'ল অ' আইজনী, কিয় এই মৰ চিঞৰটো মাৰিছ? তাই শাহুৱেকক একো নকৈ মাথো মেকুৰীটোলৈ আঙুলিয়াই দেখুৱালে। শাহুৱেকে মেকুৰীটোক দেখাৰ মাত্ৰকে হাতত থকা বিচনীখনকে দিলে তাৰ গালৈ মাৰি। আপদটো এইবাৰ কি আপদ চোঁচৰাবলৈ আহিছ? তেওঁৰ বিচনী পৰিল এফালে, মেকুৰী পলাল সিপাৰে। এইবাৰ তেওঁ বকি বকি বিচনীখন বুটলি আনিলেগৈ। একো নহয় অ' আই, বৰ ভোক চিন্তা কৰ, তেৱাই সকলো বুজিছ। আইজনীয়ে এইবাৰ কাপোৰবোৰ লৈ যাৰ কাপোৰ য'ত তেনেকৈ থলেগৈ। ইয়াৰ আগৰ বছৰ এনে এটা ক'লা মেকুৰীকে দেখিছিল শাহুৱেকে, যিদিনা তেওঁ তেওঁৰ নুমলীয়া পুতেকক হেৰুৱাইছিল। আইজনীৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। তাই গৈ একোবত মাটিতে পাটি এখন পাৰি বাগৰ দিলেগৈ। মনতে ভাবিলে, এই ক'লা ৰঙৰ মেকুৰীটোক ভগৱানে এই ৰঙেৰে কিয় চজিলে বাৰু? আৰু ক'ত ৰং আছে পৃথিৱীত, অথচ তাক সৃষ্টি কৰোঁতে এইটো ৰংহে বাছি ল'লে তেওঁ। আৰু লক্ষী আইৰ বাহক ফেঁচাই নিউ নিউ কৰে যে, সি কেনেকৈ নৰিয়াত পৰাজনৰ আয়ুস যে শেষ হ'বৰ হ'ল গম পায়। সঁচাই কথাবোৰ ভাবিলে আচৰিতে লাগে। আই অ' আই, কি হ'ল তোৰ? কি কৈ আছ তই? সৰু জীয়েকৰ মাতত আইজনী সাৰ পাই উঠিল। চেহ, আজি এই ভৰ দুপৰীয়াতে কিহৰ মৰটো টোপনি আহিল বাৰু তাইৰ? তাই জীয়েকক ক'লে, যাচোন তৰা, ৰঙা পানীকণৰ যোগাৰ আজি তয়ে কৰ। আৰু এই ফুল ক'ত গ'ল? নাজানো তাই ক'ত গ'ল। অথনি জেতুকা এসোপা পিহিবলৈ লোৱা দেখিছিলোঁ নহয়, তাকে লেপি ক'ৰবাত বহি আছে চাগৈ। সৰু জীয়েক তৰাই কথা কেইটা কৈ কৈ বৰ ঘৰ পালেগৈ। আইজনীয়ে মনতে ভাবিলে, এই ফুলৰ কিহে পাইছে বাৰু তিনিদিনীয়া গাত এইসোপা লগাবলৈ। তৰাই ৰঙা পানী বনাই গুৰ অকণৰ সৈতে প্ৰথমে আইতাক আৰু ককা দেউতাকক দিলেগৈ। ককা দেউতাকৰ গাটো বৰ এটা ভাল নোহোৱা দেখি দুয়ো নিজৰ পাটিতে পৰি আছিল। মাকক তাই পিছ বাৰাণ্ডাতে ৰঙা পানীকণ দি পেহীয়েক দুজনী আলহী খাবলৈ গ'ল বুলি ক'লে মাকক। এৰা, ঘৰখনত মানুহ সৰহ হ'লেনো কি হ'ব? দিনৰ বেলা দেৱৰ দুটা নিজৰ কামক লৈয়ে ব্যস্ত থাকে। আজি তাহাঁতি চাপৰিলৈ গৈছে জেউৰা দিবলৈ। ননদ দুজনী থাকিও নথকাৰ দৰেই। বাকী ফুল আৰু তৰা তাহাঁতৰ পিছতে পেট মোচা ল'ৰাকণ থাকিলে ঘৰখন গিজগিজাই থাকে। এইকেইদিন সিও নাই, ঘৰখন একেবাৰে উৰুঙা উৰুঙা লাগি আছে তাইৰ।
আইজনীয়ে এইবাৰ তামোলৰ বঁটাটো লৈ শাহুৱেকৰ কাৰণে তামোল অকণ চকলিয়াবলৈ ধৰিলে। তাইৰ মনটো কিন্তু অশান্তই হৈ থাকিল আগৰ দৰে। ব'ল বুলিছোঁ ব'ল, আজিয়েই ব'ল। হালোৱা ল'ৰাজনে কাৰোবাক কৈছে মানে ঠিক হোৱা নাই নহয়, জোৰ দিছে। ৰ'বাচোন, এই চোৱা গাৰে কেনেকৈ যামহে মই, আগে চোৱাটো যাবলৈ দিয়া। থ তোৰ চোৱা, তই ঘৰৰ মানুহক বুৰ্বক বনাব পাৰিলেও এই যতীনক নোৱাৰ বুজিছ। ময়ো জানো তোৰ এইবোৰ যে ফাঁকি, হওঁতেতো এয়া ফাঁকিয়েই, কিন্তু আইহঁতে মই গা মূৰ ধুই আছোঁ বুলিয়েইতো জানে, আৰু মই নিবিচাৰোঁ তেওঁলোকে মই তোলৈ যোৱাৰ আগতেই লেঠা লগালোঁ বুলি জনাটো। সেয়ে কৈছোঁ আৰু 3টা দিন ৰৈ দিয়া। মই 3 দিনৰ পিছতেই তোমাৰ হৈ সেন্দুৰ পিন্ধিম। দেখিছোঁ দে, মনত ৰাখিবি তই। পেটত লেঠা লগাই 2 মাহ হ'ল তোৰ। হালোৱা যতীনে খুব উজাৰিলে আইজনীৰ বৰ যি ফুলৰ আগত এইবাৰ যোৱা ঘৰখনলৈ, কিন্তু তাই তেনে এটা অৱস্থা ঘৰখনক অথাই সাগৰত পৰি থাকিবলৈ এৰি দি পলাই যোৱা বুলি দুগুণ অপমানহে কৰিলে সকলোৱে। কিন্তু আইজনীয়ে হ'লে একোৱে নক'লে, বুধিনেও একো নক'লে। কিয়নো কিবা কোৱা বা শুনাৰ অনুভূতিবোৰ যে সিহঁতৰ সেই কালনিশাটোৰ চিৰদিনৰ বাবে লুপ্ত হৈ থাকিল, সেইবাবেই। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।